নমস্কাৰ সকলোকে। আজি একদম চিম্পুলভাৱে এখন মাছৰ জোল বনাওঁ বুলি ভাবিলোঁ। সেইবাবে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। এয়া মই লোকেল মাছ আছিলে ডাঙৰ, ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে মাছকেইপিচ। আমাৰ যিহেতু খোৱা মানুহ কম, সেইবাবে মই মাছ বেছিকৈ লোৱা নাই, 4 পিচ লৈছোঁ। তাৰপিছত মাছকেইপিচ ভাজি থাকোঁতে ভাবি আছোঁ দেই, কিহৰ লগত বনাম বাৰু। এয়া মোৰ যে ধনিয়া দিছিলোঁ নহয়, সেই বাকচটোতে ইমান ধুনীয়াকৈ এজোপা দেখিছেনে, জিলিমিলি শাক এজোপা ওলাই আছিলে, ডাঙৰ জিলিমিলিটো বাৰু। কোমলীয়া অংশটো ধুনীয়াকৈ ছিঙি আনিলোঁ। আপোনালোকে এইটো কিছুমানে পাইছে ডাঠা শাক বুলিও কয় দেই, আমি কিন্তু জিলিমিলি বুলি কওঁ। তাৰপিছত ধুনীয়াকৈ ছিঙি আনিলোঁ, গোটেইগাল আকৌ কাটি অনা নাই, কিয় জানেনে, আকৌ এবাৰ খোৱাৰ আশাৰে বাকী অংশ থৈ আহিছোঁ। তাৰপিছতে এয়া দেখিছেনে, ধনিয়া গুটি ঘৰলৈ যাওঁতে দিছিলোঁ, ইমান ধুনীয়াকৈ ওলাই আছে নহয়, আকৌ আহি খাব পৰা হৈ আছে। আৰু আমি অৱশ্যে ধনিয়া তেনেধৰণে নিকিনোৱে দেই, এনেদৰে এই বাকচকেইটাতে দি খাই থাকোঁ। আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ বাকচ আছে, ধুনীয়াকৈ দি খাই থাকিব পাৰিব। তাৰপিছতে এয়া শাককেইডাল ধুনীয়াকৈ ধুই ল'লোঁ। কণবিলাহী যিহেতু আছিলেই, তাকো দিলোঁ আৰু লগতে এটা সৰু সৰুকৈ আলু কাটি দিলোঁ। এই গোটেইখিনি এতিয়া মই কুকাৰত হুইচেল মাৰি ল'ম, তেতিয়া মোৰ আঞ্জাখন খুব সোনকালে হ'ব আৰু খাবলৈও ভাল লাগে বাৰু তেনেকুৱা ধৰণে বনালে। তাৰপৰা মাছকেইপিচ মোৰ কঢ়াৰ পিছত এয়া তেল অকণমান থাকিলে নহয়, এক্সট্ৰা তেল নিদিলোঁৱে আৰু। তাৰপিছতে তেলতে এয়া অকণমান ৰঙা সৰিয়হ এনেধৰণে ফুটাই ল'লোঁ। ফুটাই লোৱাৰ পিছত আজি একদম চিম্পুলকৈ বনাইছোঁ, বিশেষ মছলা নিদিওঁ দেই। এয়া পিঁয়াজ, ৰচুন, আদা এনেধৰণে এয়া ভাজি লৈছোঁ। অকণমান জিৰা দিম বাৰু, জিৰাটো দিলে কি হয়, মাছৰ মানে সেই কেঁচেমা গোন্ধটো নাহে। তাৰপিছত এয়া ধুনীয়াকৈ ভাজি লৈছোঁ। ভজাৰ পিছত আৰু তাত নিমখ আৰু হালধি যিহেতু দিবই লাগিব, পিঁয়াজখিনি অকণমান এয়া পানীখিনি মানে মাৰ্জল কেনেধৰণে অকণমান এয়া ভাজি লৈছোঁ। তাৰপিছতে তাত মই এতিয়া দিম হালধি আৰু নিমখৰ অবিহনেতো নহয়নে বাৰু। বইল শাকত হালধি নিদিলেও চলে, কিন্তু এনেধৰণে তেল দি ভাজিলে আকৌ হালধি অকণমান লাগেই যে। তাৰপিছত এয়া দিলোঁ অকণমান জিৰা গুড়ি। মই কৈছিলোঁ যে জিৰা গুড়িহে অকণমান ব্যৱহাৰ কৰিছোঁ মছলাৰ ভিতৰত, বাকী মই একো দিয়া নাই, মানে চিম্পুলভাৱে বনাম আজি। তেনেকৈও কেতিয়াবা খাই বৰ ভাল লাগে। আপোনালোকে আচলতে খাই চাবচোন, সৰু মাছৰ লগত কিন্তু আৰু ভাল লাগে। এয়া অৱশ্যে মোৰ নাছিলে বাবে মই ডাঙৰ মাছকে দিলোঁ আৰু। এয়া এনেধৰণে ভাজি লৈছোঁ ধুনীয়াকৈ। ভজাৰ পাছত মই যে সেই কুকাৰত দি থৈছিলোঁ শাকখিনি, এতিয়া শাকখিনি তাতে দি দিম। এয়া দেখিছেনে, দি দিছোঁ। আঞ্জাখন মোৰ খুব সোনকালে হ'ব, কাৰণ মই বস্তুবিলাক সিজিয়ে আছে যে আৰু। তাৰপিছতে এয়া এনেধৰণে ধুনীয়াকৈ লৰাই দিছোঁ। লৰোৱাৰ পিছত মই তাতে মাছকেইপিচ দি পেলাই অকণমান সময়ৰ বাবে উতলিবলৈ দিম। অকণমান সময় উতলাৰ পিছত মোৰ আৰু এয়া মাছেৰে সৈতে সেউজীয়া শাকৰ আঞ্জাৰ ৰেডিয়ে হৈ যাব আৰু খাবই হ'ব। এয়া মাছকেইপিচ দি দিছোঁ। মাছ আকৌ গোটেইকেইপিচ নাই দিয়া দেই, এপিচ লৰাৰ বাবে থৈ দিছোঁ। সি আকৌ ফ্ৰাই মাছ খাই ভাল পায়, সেইবাবে এনেধৰণে আমাৰ বাবে 3 পিচ দি দিলোঁ। দি পেলাই এয়া আঞ্জাখন ধুনীয়াকৈ উতলিবলৈ দিছোঁ। আপোনালোকে যদি খোৱা নাই এনেধৰণে খাই চাবচোন, বৰ ভাল লাগে। সেউজীয়া শাকৰ সৈতে মাছ দিলে ইমান ধুনীয়া লাগে নহয় খাবলৈ, বৰ টেষ্ট হয়। এয়া 2 পিচ ল'ৰাৰ কাৰণে থৈ দিছোঁ, ল'ৰাকেইটাই খাব বুলি। তাৰপিছতে আজি আৰু এনেধৰণে সাধাৰণভাৱে এখন শাক বনাই মাছৰ সৈতে দুপৰীয়া ভাত সাঁজ আমি খাই দিলোঁ। আমি অৱশ্যে মাছ বহু দিনৰ পিছত খাইছোঁ দেই। আমাৰ মানে সেয়া মাজতে কৈছিলোঁ যে মাছ মাংস খাব নোৱাৰা, অকণমান ব্ৰত চলি আছিলে বুলি, সেইবাবে আজি কিন্তু মাছৰ সৈতে এনেধৰণে বৰুৱা আঞ্জাখন খাই ইমান ভাল লাগিলে নহয়। আজিলৈ আহিছোঁ, বাই।